আরে নগাঁৱত তেওঁ অকপদৰ ভূমি বেদখল কৰি আছে ৰকিবুল হুছেইন সাংসদ বৰ্তমান ধুবুৰীৰ তেওঁৰ বিৰুদ্ধে কি কাৰণত আন্দোলন কৰা নাই তেওঁলোকৰ লগত লিলিমাই চলি আছে তেওঁলোকৰ পাই সেইকাৰণে আন্দোলন কৰা নাই তেওঁলোকৰ চৰিত্ৰ দুই এদিনৰ ভিতৰত ৰাজহুৱা কৰিম গৰিয়া পৰিষদৰ তৰফৰ পৰা অসমৰ সকলো ইছলাম ধৰ্মীয় লোকক এই অকপ আইনখনক লৈ আতংকিত নহ'বলৈ অনুৰোধ জনাইছোঁ ইতিমধ্যে একাংশ সংগঠনে অকপ বোৰ্ডৰ আইনখনক লৈ গাঁৱে ভূঞে এটা মানুহৰ আতংক সৃষ্টি কৰিছে মছজিদ মাদ্ৰাছা কবৰস্থান এই অকপ আইনখনৰ জৰিয়তে ধ্বংস কৰিব বুলি গাঁৱে গাঁৱে এটা প্ৰচাৰ চলাইছে গতিকে অসমৰ সকলো ইছলাম ধৰ্মীয় ৰাইজক আমি অনুৰোধ জনাইছোঁ এই আইনখনে কোনো ধৰণৰ গাঁৱৰ মছজিদ মাদ্ৰাছাক ধ্বংস নকৰে কোনো ক্ষতি নহয় বৰঞ্চ আমি দেখা পাওঁ এই আইনখনৰ জৰিয়তে অসমৰ যথেষ্ট উপকৃত হ'ব আৰু তাৰোপৰি যিসকল এই বৰ্তমান দল সংগঠনে বৰ্তমান আন্দোলন কৰি আছে তেওঁলোকে অকপদৰ ভূমি বেদখলকাৰীসকলক সংৰক্ষণ দিয়াৰ স্বাৰ্থতে তেওঁলোকে আন্দোলন কৰি আছে ৰাজপথ কপাই আছে তেওঁলোকে আজিৰ তাৰিখত তেওঁলোকে আমচুৱে যিটো আন্দোলন কৰিছে তেওঁলোকে অকপদৰ ভূমি বেদখল মুক্ত কৰাৰ দাবীত তেওঁলোকে এটা প্ৰেছ ৰিলিজ দেখুৱাওক তেওঁলোকৰ এটা আন্দোলন দেখুৱাওক তেওঁলোকে যদি তেওঁলোকৰ এটা আন্দোলন প্ৰেছ ৰিলিজ দেখুৱাব পাৰে মই অসম গৰিয়া পৰিষদৰ কাৰ্যকাৰী সভাপতি মইনুল হকে ৰাজহুৱা জীৱন ত্যাগ কৰিম তেওঁলোকে এই বেদখলকাৰীসকলৰ পৰাই চাগে বিভিন্ন সময়ত মুনাফা লৈছিল সেইকাৰণে বেদখলকাৰীৰ বিৰুদ্ধে কোনোদিন আন্দোলন কৰা নাছিল কেৱল আমাৰ নেতৃত্বত আমি কেইবাটাও আন্দোলন কৰিছোঁ তাৰ ফলত আজি অকপ বোৰ্ডত 2,56,00,000 টকা জমা হ'বলৈ সক্ষম হৈছে গতিকে তেওঁলোকে আজি চাওক আন্দোলন কৰিব লাগে বুলি আন্দোলন কৰিছে তেওঁ অকপ বোৰ্ডৰ সম্পৰ্কে তেওঁলোক চাগে অৱগত নহয় অকপ বোৰ্ডৰ ভূমি কোনো হিন্দু মানুহে দখল কৰা নাই যি ধ্বংস কৰিছে একাংশ মুছলমান ব্যক্তিয়ে কৰিছে ৰকিবুল হুছেইনে নগাঁৱৰ অকপ বোৰ্ডৰ ভূমি দখল কৰি আছে সোণাই সমষ্টিৰ প্ৰাক্তন বিধায়ক ইনামুল হক লস্কৰৰ তেওঁ আপোনাৰ অকপ বোৰ্ডৰ ভূমি বেদখল কৰি আছে এনেকৈ হাজাৰ বিজাৰ মুছলমান মানুহে অকপ বোৰ্ডৰ ভূমি বেদখল কৰি আছে তাৰে ভিতৰত আটাইতকৈ সংখ্যকে হ'ল কংগ্ৰেছ নেতা ববিতা শৰ্মা কংগ্ৰেছ নেতা এতিয়া তেওঁলোকে এগ্ৰিমেণ্ট কৰিলে অকপ বোৰ্ডৰ লগত মানে ফেঞ্চি বজাৰ যি চিনেমা হল সেই হলটো কাৰ আছিল সেই অকপ বোৰ্ডৰ ভূমিতে আছিল এতিয়া বোৰ্ডৰ লগত তেওঁলোকে এগ্ৰিমেণ্ট কৰি ভাড়া দিয়াৰ ব্যৱস্থা এটা হৈছে গতিকে এই যিবিলাক মানে আন্দোলনকাৰী আন্দোলন কৰি আছে তেওঁলোকে নামতে আন্দোলন কৰিব লাগে বুলি কৈছে কিন্তু এই আন্দোলনৰ জৰিয়তে অকপ বোৰ্ডৰ ভূমি বেদখলকাৰীসকলক তেওঁলোকে সংৰক্ষণ দিব বিচাৰিছে ৰক্ষণাবেক্ষণ দিছে তেওঁলোকে বিগত সময়ছোৱাত তেওঁলোকে অকপ বোৰ্ডৰ ভূমি বেদখল মুক্ত কৰিব লাগে বুলি তেওঁলোকৰ আন্দোলন এটা প্ৰেছ ৰিলিজ দেখুৱাওক হয় ইয়াৰ ক্ষেত্ৰত আমি ব্যতিক্ৰম আছে আপোনাৰ বিধায়ক চেয়াৰমেন এলে কিন্তু বিধানসভাত অকপ বোৰ্ডৰ ভূমি বেদখল মুক্ত কৰিব লাগে বুলি খবৰ ভূমিকা লৈছিল আৰু আমি এজন ব্যক্তিৰ শলাগ লগাই ল'ব লাগিব বাঘখানাৰ সভাপতি আজাদ আলীয়ে ছ'চিয়েল মিডিয়াত খুব সঘনাই অকপ বোৰ্ডৰ ক্ষেত্ৰত সজাগতা কৰাৰ কাৰণে চেষ্টা কৰিছিল আৰু আজি মই বিশেষকৈ আইনখনত কি আছে মই গোটাই চোৱা হোৱা নাই কিন্তু মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিম যে অসমৰ বহু 95% মানুহ অকপ কি নাজানে আজি এই আইনখন যেতিয়াৰ পৰা প্ৰৱৰ্তন হ'ল বা সংশোধনী আইনখন প্ৰৱৰ্তন কৰাৰ কাৰণে পাছ হ'ল তেতিয়াৰ পৰা কিন্তু অসমৰ জনসাধাৰণে অকপ কি জানিবলৈ চেষ্টা কৰিছে অকপ কিনো এইটোনো কি তাৰ আগতে কিন্তু অকপ সম্পৰ্কে অসমৰ বহু মানুহে 95% মানুহ অৱগত নহয় কিন্তু কিছুমান মুছলমানে প্ৰত্যেক সম্পত্তিৰ দৰে ব্যৱহাৰ এই তেওঁলোকে মানে এইটো আপোনাৰ চাওক এই বহুত মহান ব্যক্তিয়ে বহু মানুহৰ মানে দুখীয়া নিচলা মছজিদ মাদ্ৰাছা খানকাসকলৰ মানে উন্নয়নৰ কাৰণে বহু মহান ব্যক্তিয়ে তেওঁলোকৰ মূল্যৱান সম্পত্তিসমূহ দান দিছিল আজি বহু লোকে তেওঁলোকৰ এই সম্পত্তিসমূহৰ পৰাই তেওঁলোকে নিজৰ মানে সংসাৰ চলাই আছে কিন্তু ৰাইজৰ কোনো উপকাৰ আজি তেওঁলোকে দেখুৱাওক যে অকপ বোৰ্ডৰ ইমান সম্পত্তি আছে অসমৰ এটা অনুষ্ঠান ইছলাম ধৰ্মীয় অনুষ্ঠানে অকপ বোৰ্ডৰ পৰা উপকৃত হোৱা বুলি দেখুৱাওক কোনোবা এজন ব্যক্তি উপকৃত হোৱা বুলি দেখুৱাওক কোনো দেখুৱাব নোৱাৰে চৰকাৰে যি পদক্ষেপ লৈছে ভাল পদক্ষেপ লৈছে এই চৰকাৰৰ এই পদক্ষেপটোক মই চৰকাৰৰ পদক্ষেপটো ভাল বুলি এতিয়া নকওঁ যে আইনখন মই গোটেই চোৱা হোৱা নাই কিন্তু মই এই কথাটোৱে কৈছোঁ যে আন্দোলনৰ নামত সাধাৰণ ইছলাম ধৰ্মীয় লোকৰ মাজত আতংক সৃষ্টি নকৰিবলৈ মই সকীয়াই দিছোঁ যিসকল ব্যক্তিয়ে ৰাজপথত আন্দোলন কৰি আছে তেওঁলোকে বিগত সময়ছোৱাত অকপ বোৰ্ডৰ ভূমি বেদখল মুক্ত কৰিব লাগে বুলি এটা প্ৰেছ ৰিলিজো নাই আন্দোলনো নাই এই ক্ষেত্ৰত আমি বাঘবৰ আছিল নেকি বাঘবৰ সমষ্টিৰ বিধায়ক চেয়াৰমেন আলী ডাঙৰীয়াই বিধানসভাত সভাৰ ভূমিকা লৈছিল আৰু আপোনাৰ সামাজিকভাৱে
সামাজিকভাৱে আপোনাৰ আজাদ আলীয়ে যথেষ্টখিনি আৰে নগদ তেওঁ অকপদৰ ভূমি বেদখল কৰি আছে ৰকিবুল হুছেইন সাংসদ বৰ্তমান ধুবুৰীৰ তেওঁৰ বিৰুদ্ধে কি কাৰণত আন্দোলন কৰা নাই তেওঁলোকৰ লগত লিলিমাই চলি আছে তেওঁলোকৰ পাই সেইকাৰণে আন্দোলন কৰা নাই তেওঁলোকৰ চৰিত্ৰ 2 দিনৰ ভিতৰত ৰাজহুৱা কৰিম আজি আপোনালোকে আহিলে সুধিলে আমি বহলভাৱে সংবাদমেল যোগে কোনে কি কৰি আছে আৰু কোনে কি কৰিছিল সকলো কথা আমি ৰাজহুৱা কৰিম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম